মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়া বোৰ্ডত তোমালোকে দুটা ঘৰ দেখা পাইছা না নাই এই ঘৰটোত কোন থাকে স্বৰবৰ্ণ থাকে হয় না নাই কাৰ ঘৰ এটো স্বৰবৰ্ণৰ ঘৰ স্বৰবৰ্ণত কোন আছে অ আ হস্ৰ দীৰ্ঘই ও লৈকে আছে ইয়াৰ 11টা আছে হয় না নাই ইহঁতৰ ভাই ককাই হয় না নাই এক লগত থাকে এটো কাৰ ঘৰ হয় ব্যঞ্জন বৰ্ণৰ ঘৰ হয় কাৰ ঘৰ হয় এটো ব্যঞ্জন বৰ্ণৰ ঘৰত কোন থাকে ব্যঞ্জন বৰ্ণ কেইটা ক খ কেইটা থাকে মই গুটেখিনি লিখা নাই এতিয়া মজাৰ কথাটো হ'ল চোৱা তোমালোকে এই ইহঁতৰ এটা এজন কি আছে সৰু ভাইটি আছে খালি অৰ নাই বাকি কেইটাৰ আছে আর এজন সৰু ভাইটি আছে এটো কি হয় আকাৰ হস্ৰৰ সৰু ভাইটি আছে হস্ৰইকাৰ হয় নাই দীৰ্ঘৰ সৰু ভাইটি আছে নাই তেনেকে প্ৰত্যেকজনৰ ভাইটি আছে এই ভাইটি কিটা বৰ কি আছে দুষ্ট আছে কি আছে দুষ্ট আছে ইহঁতে খেলিবৰ কাৰণে যায়গৈ এইটো ঘৰত ব্যঞ্জন বৰ্ণৰ ঘৰত খেলিবলৈ যায়গৈ সৰু পোৱালি যে দুষ্টামি কৰে গৈ পেলাই বহি যায় কৰ লগত কটোক মাতে ঐ বাহিৰতা খেলিম বুজি পাইছে নাই কটোক এতিয়া কটো বাহিৰলৈ ওলাই আহিছে নহয় ই গৈ পেলাই বহি যায় এইখিনিত গৈ পেলাই খেলিছে এতিয়া কি হৈ গ'ল কি হৈ গ'ল কথাকাৰ কা হৈ গ'ল আকৌ কেতিয়াবা হস্ৰইকাৰ গুচি যায় হয় নাই হস্ৰইকাৰ গৈ পেলাই কক মাতে বা প্ৰথম চক মাতে বিভিন্নটোক মাতে ঐ প্ৰথম চ এইফালে হা প্ৰথম চ বাহিৰলৈ ওলাই আহে নহয় ই গৈ বহি যায় আগফালে এইফালে তে কি হৈ যায় প্ৰথম চ হস্ৰইকাৰ চি গতিকে এই ভাই ককাই কেইটাৰ তোমালোকৰ নাম জানানে নাই এইকেইটা যেনেকে স্বৰ বৰ্ণ হয় এইকেইটা স্বৰ চিহ্ন হয় কি হয় স্বৰ চিহ্ন এইকেইটা ব্যঞ্জন বৰ্ণৰ লগত লগ লাগি তাৰ উচ্চাৰণবিলাক বেলেগ কৰি দিয়ে যেনেকে ক আছিলে কা হৈ গ'ল কাউৰীয়ে কেনেকে মাতে কা কৈ মাতে নাই সেই কাটো লিখিবৰ কাৰণে আমি কি লাগিব কৰ লগত আকাৰ লাগিব দুষ্টকেইটা চিনি পাইছা না এতিয়া হয় নাই দুষ্টকেইটা যায় গৈ ব্যঞ্জন বৰ্ণৰ লগত ইয়াত কাম নাই সিহঁতৰ হয় নাই গৈ পেলাই কি কৰিব ইয়াৰ লগত গৈ সিহঁতৰ উচ্চাৰণটো বেলেগ কৰি দিব চাউণ্ডটো চৰ লগত বহিছে চি আমি যে চি কওঁ নাই বৰ লগত বহি বা এনেকে কৈ দিব হৈছে নাই বুজি পাইছা নাই তো বুজি পাইছা যেতিয়া বুজি পালে কি কৰিব লাগে সকলোৱে হাত চাপৰি দিব লাগে প্ৰত্যেক দিনাখন স্কুলত আহিবানে নাই প্ৰত্যেক দিনাখন স্কুলত আহিলে আমি এনেকুৱা আৰু মজাৰ সাধু কম ভাল লাগিছে ভাল লাগিছে নাই ধন্যবাদ